নামনি মাজুলীৰ বৃহত্তৰ অঞ্চললৈ আহিছে অশনি সংকেত। নিশেষ হোৱাৰ পথত মাজুলীৰ বৃহত্তৰ নামনি অংশ চপৰা চপৰে খহিছে কৃষিভূমি। গছ কাটি খহনীয়া প্ৰতিৰোধৰ চেষ্টা গাঁওবাসীৰ। ব্ৰহ্মপুত্ৰৰ পৰা ফাটি অহা খুটিয়ে চৰম ভাবুকি কঢ়িয়াই আনিছে মাজুলীবাসীলৈ। চপৰা চপৰে খহিছে নামনি মাজুলীৰ ভালুকমৰা অঞ্চলৰ বৃহত্তৰ নামনি অংশ। ২০খনতকৈও অধিক গাঁৱলৈ খহনীয়াই মাতিছে ভয়াৱহ ভাবুকি, যাৰ ফলত শংকিত হৈ পৰিছে গাঁওবাসী। কৃষি কাৰ্যৰে জীৱিকা নিৰ্বাহ কৰি অহা গাঁওখনৰ এনে ভয়াৱহ খহনীয়াৰ ফলত চিন্তিত গাঁওবাসীৰ একাংশ লোক। নৈৰ প্ৰবল খুটি এতিয়া ভয়ংকৰ ৰূপ লৈ কাষ পাইছেগৈ মূল পথৰ। ইফালে খহনীয়াত জাহ গৈছে খেতিয়কৰ একমাত্ৰ ভৰসা খেতিপথাৰ, যাৰ ফলত উপায়ন্তৰ হৈ গছ কাটি খহনীয়া ৰোধ কৰাৰ চেষ্টা গাঁওবাসীৰ। খহনীয়াই তাণ্ডৱৰ সৃষ্টি কৰা ঠাইসমূহত গছৰ ডাল কাটি প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিছে অঞ্চলবাসীয়ে। খহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহিছে কেইবাখনো গাঁৱৰ ৰাইজ। উল্লেখ্য যে কিছুদিন পূৰ্বে মাজুলী যুগুনিধাৰীত ছিগা মথাউৰি পৰিদৰ্শন আৰু বানপানীৰ অৱস্থা বুজ ল'বলৈ মাজুলীত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী। গুৱাহাটীৰ পৰা বিশেষজ্ঞৰ দল পঠাই উন্নত প্ৰযুক্তিৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা ল'ব বুলি আশ্বাস প্ৰদান কৰে যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা লোৱা নাই। ইফালে ব্যৱস্থা লোৱাৰ পূৰ্বেই সম্পূৰ্ণৰূপে জহি খহি নিশেষ হোৱাৰ পথত মাজুলীৰ বৃহত্তৰ নামনি অংশ, যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে মাজুলীবাসী ৰাইজে। মই আপোনালোকৰ জৰিয়তে মাধ্যমৰ জৰিয়তে মই অসম চৰকাৰ তথা ৰাজ্য কেন্দ্ৰীয় চৰকাৰক এটাই আহ্বান জনাম যে আমাৰ গোটেই মাজুলী যিটো আমাৰ বিভিন্ন শাক পাচলি ফাৰ্ম আমাৰ নামনি মাজুলী এই ২০খন গাঁৱৰ আমাৰ যুৱক যুৱতী শিক্ষিত নিবনুৱাখিনিয়ে কৰি আছে। সেই মাটিখিনি যদি এতিয়া খহাই পেলাই এই ল'ৰাখিনি সম্পূৰ্ণভাৱে নিবনুৱা হৈ পৰিব। তাৰপিছত আৰু এই মানুহখিনি নদী খোৱাৰ পিছত ক'ৰবাত গৈ পেলাই সংস্থাপন হ'বলৈ ক'তো মাটি স্থায়ী মাটি নাই। গতিকে মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে এইটোৱে আহ্বান জনাম চৰকাৰক, অতি সোনকালে এটা স্থায়ী সুৰক্ষা ব্যৱস্থা এটা কৰে, তাকে মই চৰকাৰলৈ আহ্বান জনাইছোঁ। নহ'লে কিন্তু আমাৰ ভৱিষ্যতলৈ এই গছৰ এইবোৰ এটা আমি অস্থায়ী কাম কৰি আছোঁ, ইয়ে যে সুৰক্ষিত হোৱা আমি কোনো হেৰি হোৱা নাই। গতিকে আমি জানিব পাৰিছোঁ যে দিল্লীৰ পৰা এটা এক্সপাৰ্ট পাৰ্টি আহি ইয়াত ইতিমধ্যে চোৱা চিতা কৰি আছে, ছাৰ্ভে কৰি আছে। তেওঁলোকক আমাৰ মাননীয় ভুৱনগাম ডাঙৰীয়া বিধায়কে তেখেতে এটা ভাল মেছেজ দিয়ক, যাতে এটা স্থায়ী সিদ্ধান্ত সুৰক্ষা হয় আমাৰ এই ২০খন গাঁও। ইয়াকে মই আপোনাৰ জৰিয়তে আহ্বান জনাইছোঁ। আনহাতে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰলৈ খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে মাজুলীবাসীয়ে। অতি শীঘ্ৰেই বিজ্ঞানসন্মতভাৱে উচিত ব্যৱস্থা গ্ৰহণ কৰি গাঁওবাসীক সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনাইছে ২০খনৰো অধিক গাঁওবাসীয়ে। মানে ভাষাই নাইকিয়া নিচিনা হৈছে। আপোনাৰ কি বুলি ক'ম আৰু ক'লে মানে বহুত দুখ লগা বিষয়। আমাৰ যিটো আউনীআটী টুনি খুঁটি আহিছে, এই খুঁটিটোৱে আমাৰ মানে এই নামনি অঞ্চলৰ যিখন ২০খন গাঁৱৰ গোটেই ভাবুকি আহি পৰিছে। ধৰি লওক যিটো চপৰে চপৰে মাটি কঢ়িয়াই লৈ গৈছে, আমাৰ ধৰি লওক এই গাঁওকেইখন কৃষিৰ ওপৰতে নিৰ্ভৰশীল। যদি কৃষিৰ ওপৰত নিৰ্ভৰশীল কৰে, যদি আমাৰ মাটিকণেই লৈ যায়, আমাৰ ৰাইজে কেনেকৈ চলিব, কেনেকৈ কৰি খাব? সেই গতিকে আমি আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰীক এটাই অনুৰোধ জনাইছোঁ আৰু জলসম্পদ মন্ত্ৰীকো এটাই অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে অতি শীঘ্ৰে আমাৰ বিজ্ঞানসন্মতভাৱে আমাৰ এই ২০খন গাঁৱৰ বাবে অতি শীঘ্ৰে যাতে কিবা এটা ব্যৱস্থা কৰি আমাক যাতে এই গাঁওখন মানে ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাজুলী বিধায়ক ভুৱনগাম ডাঙৰীয়াকো আহি পেলাই আমাৰ ইয়াত যাতে পৰ্যবেক্ষণ কৰি আমাৰ এই যি ২০খন গাঁৱৰ যি আমাৰ নদীৰ খহনীয়াৰ মানে কালৰূপ আহিছে, তেওঁলোকক যাতে যিটো এটা বাৰ্তা প্ৰেৰণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ পঠাই আমাক যাতে সুৰক্ষিত কৰে, তাকে কৰি মোৰ এই অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।